হেল্ল' এভৰিৱান ইতিমধ্যে আমি HSLC ৰিজাল্ট সকলোৱে পাইছোঁ আৰু মোৰ তৰফৰ পৰা আপোনালোকক সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকে কোনে কিমান শতাংশলৈ উত্তীৰ্ণ হৈছে সেইটো কমেণ্ট বক্সত লিখি দিব। এতিয়া আমাৰ সকলোৰে মনত এটা প্ৰশ্ন উত্থাপিত হয় যে আমি ইমান কষ্টকে পাছ কৰিলোঁ, এতিয়া আমাৰ বাবে কিবা এৱাৰ্ড বা কিবা আঁচনি আছে নেকি? সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত আলোচনা কৰিম আৰু লাষ্টত এনেকুৱা এটা আঁচনিৰ কথা ক'ম যিটো ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন চৰকাৰী বা প্ৰাইভেট স্কুল সকলো ষ্টুডেণ্টে সেই আঁচনিখন লাভ কৰিব পাৰিব। স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাই আছে যে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন বা টপাৰ সকলো কেনেকুৱা ধৰণৰ আমি এৱাৰ্ড দিয়ে সেই সম্পৰ্কে অলপ বিস্তাৰিত আলোচনা কৰোঁ ব'লা। HSLC ডিভিজন আৰু এৱাৰ্ড সম্বন্ধে HSLC এক্সামিনেশ্যন ফলাফলত ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড ডিভিজন অনুসৰি বেলেগ বেলেগ চৰকাৰী এৱাৰ্ড দিয়া নাথাকে, কিন্তু নম্বৰ বা পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি কিছুমান এৱাৰ্ড দিয়া হয়। যদি আমি টপাৰসকলৰ কথা কওঁ তেতিয়াহ'লে যিসকল ষ্টেট টপাৰ আছে সেইসকলক প্ৰথমতে আমাৰ কেছ এৱাৰ্ড প্ৰদান কৰা হয়, তাৰপিছত এটা বিশেষ চাৰ্টিফিকেট প্ৰদান কৰা হয় আৰু বিশেষ এটা সন্মান প্ৰদান কৰা হয়। যদি আমি HSLCৰ মেইন এৱাৰ্ড হিচাপে কওঁ তেতিয়াহ'লে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কথা আমি ক'ব লাগিব। কোনসকল ষ্টুডেণ্টে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ এলিজিবল হয়? যদিহে ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ 75 বা 75+ থাকে সেইসকল ষ্টুডেণ্টক আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰা হয়। এই এৱাৰ্ডৰ জৰিয়তে ষ্টুডেণ্টসকলে লেপটপ বা কেছ এৱাৰ্ড পাব পাৰে। ইয়াতে এটা মনত ৰাখিবলগীয়া কথা যে 2024 বৰ্ষৰ আগৰ বৰ্ষবিলাকত লেপটপ প্ৰদান কৰা হৈছিলে, কিন্তু 2024 বৰ্ষৰ পৰা কি হ'ল লেপটপৰ সমপৰিমাণে ধন প্ৰদান কৰা হৈ আছে। এতিয়া এইবেলি অৰ্থাৎ 2026 বৰ্ষত আনন্দৰাম বৰুৱা এৱাৰ্ড দিব নে নাই সেই সম্পৰ্কে মই অন্য এটা ভিডিঅ'ত বিস্তাৰিত আলোচনা কৰিম। যদি তোমালোকে ভিডিঅ'টো চাব বিচৰা আই বাটনত ক্লিক কৰি চাব পাৰিবা, কাৰণ এইবেলি HSLCৰ এৱাৰ্ড হিচাপে আনন্দৰাম বৰুৱা এৱাৰ্ডটো নিদিয়াৰ সম্ভাৱনাও আছে আৰু দিয়াৰ সম্ভাৱনাও আছে, গতিকে সবিশেষ জানিবলৈ সেই ভিডিঅ'টো তোমালোকে চাব পাৰা। এতিয়া আলোচনা কৰিম যে ডিভিজন অনুসৰি কিবা এক্সট্ৰাকে এৱাৰ্ড আছে নেকি। চোৱা, আমি সকলোৱে অৱগত যে ফাৰ্ষ্ট ডিভিজন কিমান পাৰ্চেণ্টেজ হয়, ঠিক আছে। ফাৰ্ষ্ট ডিভিজন সাধাৰণতে 60% বা 60+ পালে ফাৰ্ষ্ট ডিভিজন কোৱা হয়। ইয়াতে ফাৰ্ষ্ট ডিভিজন পালে চৰকাৰী হিচাপত কোনো এৱাৰ্ড দিয়া নাথাকে, ঠিক আছে। কিন্তু যদি তুমি ফাৰ্ষ্ট ডিভিজন পাইছা আৰু তোমাৰ পাৰ্চেণ্টেজ যদি 75+ হয়, ঠিক আছে, তেতিয়াহ'লে তুমি কি পাবা? আনন্দৰাম বৰুৱা এৱাৰ্ডটো তুমি পাই যাবা। ইয়াৰ উপৰিও যদি তোমাৰ স্কুলত, ঠিক আছে, ব্যক্তিগত হিচাপে যদি কিবা প্ৰাইজ থাকে সেইটো তুমি পাই যাবা। সেইটো তোমাৰ পাৰ্চনেলি হয়, সেইটো গভৰ্ণমেণ্ট হিচাপত নহয়, ঠিক আছে। এতিয়া আমি চাম যে ছেকেণ্ড ডিভিজনৰ কোনো এৱাৰ্ড আছে নেকি। এতিয়া চোৱা, ছেকেণ্ড ডিভিজনটো আমি সকলোৱে জানো কিমান পাৰ্চেণ্টেজ পালে ছেকেণ্ড ডিভিজন হয়, ঠিক আছে। সাধাৰণতে কোনো চৰকাৰী এৱাৰ্ড নাথাকে ছেকেণ্ড ডিভিজনত, কিন্তু যদি স্কুলৰ পৰা যদি তোমাক কিবা প্ৰাইজ দিয়ে সেইটো বেলেগ কথা, কিন্তু চৰকাৰ হিচাপত তুমি কোনো প্ৰাইজ নাপাবা। তো থাৰ্ড ডিভিজন পোৱা ষ্টুডেণ্টসকলে চৰকাৰী হিচাপে কোনো এৱাৰ্ড নাপাব, ঠিক আছে। কিন্তু তুমি যে পাছ কৰিছা সেইটোৱে হৈছে মেইন কথা। এইটো হৈছে তোমাৰ আটাইতকৈ বেছি ডাঙৰ এটা এৱাৰ্ড। শেষত আমি আলোচনা কৰিব বিচৰা আঁচনিখন হৈছে প্ৰেৰণা আঁচনি, যি আঁচনিৰ জৰিয়তে সকলো ষ্টুডেণ্টে প্ৰতি মাহে 300 টকাকৈ লাভ কৰিব পাৰিব। অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিখন মুকলি কৰিব।